নিশ্চয়কৈ ৰাজদীপ অসমৰ দুখনকৈ ঠাইত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱসৰ আয়োজন কৰা হৈছে। আপুনি ইতিমধ্যে উল্লেখ কৰিছে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু খানাপাৰাত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰাজ্যপালগৰাকীয়ে ইয়াত পতাকা উত্তোলন কৰিব আৰু তাৰ বাবে পূৰ্ণ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। 9 বজাত ৰাজ্যপালগৰাকী ইয়াত আহি উপস্থিত হ'ব আৰু 9 বজাৰ লগে লগে পতাকা উত্তোলন কৰা হ'ব। আমি পোনপটীয়াকৈ পৰিৱেশটো দেখুৱাম, তাৰ সমান্তৰালভাৱে এইখিনি মুহূৰ্তত আমি দেখুৱাইছোঁ যে যিসকল পেৰেডৰ বাবে যিসকল সাজু হৈছে এয়া হৈছে প্লাটুনসমূহ আৰু 29টাকৈ যিহেতু প্লাটুন আছে সেই 29টা প্লাটুনে আজি পেৰেডত অংশগ্ৰহণ কৰিব। অসম পুলিচৰ প্ৰায় 15টাকৈ দল আছে, তাৰ সমান্তৰালভাৱে BSF আছে, অৰ্ধসামৰিক বাহিনীৰ দল আছে, তাৰ সমান্তৰালভাৱে স্কাউট গাইড NCC আছে। আমি দেখুৱাবলৈ যত্ন কৰিছোঁ, ভিডিঅ' জাৰ্নেলিষ্ট ছাৰজনে দেখুৱাইছে এইসকল শিক্ষাৰ্থী NCCৰ শিক্ষাৰ্থী, স্কাউট গাইডৰ শিক্ষাৰ্থী, তেওঁলোকে আহি সাজু হৈছে আৰু তেওঁলোকে পেৰেডত অংশগ্ৰহণ কৰিব। 9 বজাত যেতিয়াই ৰাজ্যপালগৰাকীয়ে পতাকা উত্তোলন কৰিব, পতাকা উত্তোলন কৰাৰ পাছতে তেওঁলোকে যি পেৰেড সেই পেৰেডত অংশগ্ৰহণ কৰিব। আমি কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু বিভিন্ন বিদ্যালয়ৰ পৰা তেওঁলোকে এই স্কাউট গাইড নাইবা NCC তেওঁলোকে প্ৰতিনিধিত্ব কৰি আমি কথা পাতিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে তোমালোক? ক'ৰ পৰা আহিছা? আমি মডাৰ্ণ হাই স্কুলৰ পৰা আহিছোঁ। মডাৰ্ণ হাই স্কুল। কিমান আহিছা তোমালোক ষ্টুডেণ্ট? ষ্টুডেণ্ট 33টা আহিছে আৰু আমাৰ এটা ইনষ্ট্ৰাক্টৰ আৰু কেইটামান পেৰেণ্টছ আহিছে। কেনেকুৱা লাগিছে আজি ৰাজ্যপালৰ সন্মুখত তোমালোকে প্ৰদৰ্শন কৰিবা? ভালে লাগিছে, মানে যোৱা বছৰো আহিছিলোঁ, যোৱা বছৰো ভালে লাগিছে, এবাৰো আহি ভালে লাগিছে। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে আৰু কি কয় আমি যোৱা বছৰ ভালে কৰিছিলোঁ, এইবাৰ আৰু বেটাৰ হৈছে। নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া হৈছে তেওঁলোক স্কাউট গাইডৰ আৰু তেওঁলোকে যোৱা বছৰো ইয়াত প্ৰদৰ্শন কৰিছিল আৰু অন্যান্য প্লাটুনসমূহ দেখুৱাইছোঁ। এইসমূহ সাজু কৰা হৈছে। এইখিনি মুহূৰ্তত প্ৰতিনিধি মই দৰ্শকসকলক এয়া দেখুৱাইছোঁ যে সাজু হৈছে তেওঁলোকে, কাৰণ 9 বজাৰ লগে লগে ৰাজ্যপালৰ সন্মুখত তেওঁলোকে প্ৰদৰ্শন কৰিব তেওঁলোকৰ কুচকাৱাজসমূহ। আমি এইধৰণে দেখুৱাইছোঁ। এয়া হৈছে NCCৰ আৰু এই NCCৰ লোকসকলেও NCCৰ যিসকল স্কাউট গাইডছ। ক'ৰ পৰা আহিছে আপোনালোকে? আমি গুৱাহাটী পাব্লিক স্কুলৰ পৰা আহিছোঁ, দ্য ভাৰত স্কাউটছ এণ্ড গাইডছ আছাম। গুৱাহাটী পাব্লিক। কিমান আছে? 22+1। হয়, আজি বহুত ভাল লাগিছে। আমি প্ৰত্যেকবাৰে আহোঁ, এবাৰো আহিছোঁ। আজি আমাৰ নিজৰ বেষ্ট দিব লাগিব আৰু আমাৰ আজি নিশ্চয় নিশ্চয় শুভেচ্ছা দিছোঁ আমিও। আৰু এই ধৰণে তেওঁলোকে স্কাউট গাইডৰ 2টা দল আছে, এটা আছে স্কাউট গাইডৰ মহিলা অৰ্থাৎ ছাত্ৰীসকল আৰু আনফালে দেখিবলৈ পোৱা গৈছে এয়া স্কাউট গাইডৰ ছাত্ৰসকল। এইফালে দেখিবলৈ পোৱা গৈছে এয়া হয়তো NCC আৰু NCC দলটো এই ধৰণে সাজু হৈছে। খুব সুন্দৰকৈ খাকী পোচাকত তেওঁলোকে সাজু হৈছে NCC দলটো। আমি দেখুৱাইছোঁ যে প্ৰায় 20 গৰাকীতকৈ অধিক NCCৰ ইয়াত NCCৰ দল প্ৰতিনিধিত্ব কৰিছে। ইয়াত যিসকল কেন্দ্ৰীয় নেতৃত্ব আছে নেতৃত্ব তেওঁলোকে ইয়াত তেওঁলোকে পৰা আহিছে আপোনালোকে? ফ্ৰম AB কলেজ। AB কলেজ। কেনেকুৱা লাগিছে আজি ৰাজ্যপালৰ সন্মুখত আজি প্ৰদৰ্শন কৰা হ'ব? বহুত ভাল লাগিছে। উই আৰ অল আৰ হেপি। বাৰু আমি মানে ডেইলি ইমান হাৰ্ড ৱৰ্ক কৰিছোঁ আমি, আজি আমাৰ লাষ্ট ডে। আজি আমাৰ হাৰ্ড ৱৰ্কটো আজি মানে অফ হ'ব। আজি ভাল লাগিব। থেংক ইউ। নিশ্চয় এসপ্তাহ পূৰ্বৰ পৰাই তেওঁলোকে ইয়াত অনুশীলন চলাই আছিল আৰু আজি হৈছে তেওঁলোকৰ শেষৰটো দিন। ৰাজ্যপালৰ সন্মুখত তেওঁলোকে প্ৰদৰ্শন কৰিব। দেখুৱাইছোঁ খুব সুন্দৰকৈ তেওঁলোকে এইখিনি মুহূৰ্তত হৈছে শেষৰটো তেওঁলোকে কৰিছে আৰু কিছু সময় পাছতে যেতিয়া ৰাজ্যপালগৰাকীয়ে পতাকা উত্তোলন কৰিব, পতাকা উত্তোলন কৰাৰ তাত প্ৰদৰ্শন কৰিব। আনফালে দেখুৱাইছোঁ অসম আৰক্ষীৰ SDRF বাহিনী আছে, NDRF বাহিনী আছে, বায়ুসেনাৰ বাহিনী আছে, BSF আছে আৰু এইবাৰ পোনপ্ৰথমবাৰৰ বাবে অসম আৰক্ষীৰ যি ডগছ স্কোৱাড আছে সেই ডগছ স্কোৱাডে অংশগ্ৰহণ কৰিব। আমি দেখুৱাইছোঁ এইসমূহ ডগছ আৰু এই ডগছসমূহ ইয়াত সাজু কৰি ৰখা হৈছে। তাৰ সমান্তৰালভাৱে বেণ্ড পাৰ্টিৰ 2টাকৈ দল আছে, এটা দল হৈছে মহিলা আৰু এটা হৈছে পুৰুষৰ। দুয়োটা দলে বেণ্ড পাৰ্টি প্ৰদৰ্শন কৰিব ৰাজ্যপালৰ সন্মুখত আৰু এইসমূহ ছাত্ৰ এওঁলোকেও সাজু হৈছে পেৰেডৰ বাবে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছা তোমালোকে? আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আহিছোঁ। গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। কেনেকুৱা লাগিছে ৰাজ্যপালৰ সন্মুখত আজি? এইটো বহুত ডাঙৰ অভিজ্ঞতা, ভাল অভিজ্ঞতা হৈছে আৰু কি ক'ব বিচাৰিবা? ভাল লাগিছে বহুত, বুজাব নোৱাৰা, বহুত বুজাব নোৱাৰা এক অনুভৱ। কিমান দিনৰ পৰা আপোনালোকে অনুশীলন চলাই আছিলে? আমাৰ বৰ বেছি দিন হোৱা নাই, 18 তাৰিখৰ পৰা চলাই আছোঁ। নিশ্চয়কৈ এওঁলোক আহিছে ইউনিভাৰ্চিটিৰ পৰা। কি ক'ব বিচাৰিবা আজি? যদিও আমি ইউনিভাৰ্চিটিৰ পৰা আহিছোঁ, আমাৰ কণ্টিনজেণ্টটো নেশ্যনেল ছাৰ্ভিচ স্কিম অৰ্থাৎ NSSৰ ফালৰ পৰা আহিছে আৰু এইবাৰ খানাপাৰা গ্ৰাউণ্ডত ৰিপাব্লিক ডে বুলি ষ্টেটত প্ৰথমবাৰ আমি NSSৰ ফালৰ পৰা পেৰেড কৰি আছোঁ। তো খুব ভাল লাগি আছে আমাৰ আৰু খুব আমি এক্সাইটেড। শুভেচ্ছা। থেংক ইউ। আৰু এওঁলোকে প্ৰথমবাৰৰ বাবে পেৰেড কৰিব ৰাজ্যপালৰ সন্মুখত। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত পোনপ্ৰথমবাৰৰ বাবে তেওঁলোক আহিছে আৰু সকলোৱে এই ধৰণে সাজু হৈছে। আমি ডগছৰ যিটো দল সেই দলটো আমি দেখুৱাম এইখিনি মুহূৰ্তত।
এই যি ডগ স্কোৱাড এই ডগ স্কোৱাডো এইবাৰ অংশগ্ৰহণ কৰিব আমি কেনেকুৱা লাগিছে আজিৰ দিনটোত আপোনালোক প্ৰথমবাৰৰ বাবে এইবাৰ আহিছে আপোনালোক ইয়াত আজি বঢ়িয়া লাগিছে ইয়াতে আজি বহুত ধুনীয়া লাগিছে ইয়াতে কৰি প্ৰেডটো কৰিম এতিয়া আৰু ভাল লাগিব কিমানটা আছে ডগ এতিয়া আমাৰ 9টা মান আছে 9টাই প্ৰেড কৰিব এই ডগসমূহ আমি দেখুৱাইছোঁ সকলো সাজু কৰি ৰখা হৈছে ৰাজ্যপালৰ সন্মুখত এই ডগসমূহৰ দ্বাৰা তেওঁলোকৰ যি প্ৰদৰ্শন সেই প্ৰদৰ্শন কৰা হ'ব খুব সুন্দৰ পৰিৱেশ আমি আনফালেও দেখুৱাম আনফালে দেখিবলৈ পোৱা গৈছে যিহেতু 29টা প্লাটুন আছে প্ৰতিটো প্লাটুনে এইখিনি মুহূৰ্তত সাজু হৈছে আমি দেখুৱাইছোঁ SDRF বাহিনী অসম আৰক্ষীৰ যি SDRF বাহিনী আছে ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ SDRF বাহিনী এইটো এই SDRF বাহিনীৰ দলটো সাজু হৈছে তাৰ সমান্তৰালভাৱে আৰক্ষীৰ মই কৈছোঁৱেই যে 15টাতকৈ অধিক প্লাটুন আৰক্ষীৰে আছে আৰু অসম আৰক্ষীৰে আছে আৰু সেই আৰক্ষীৰ যি প্লাটুন সেই প্লাটুনসমূহ সাজু হৈছে তাৰ সমান্তৰালভাৱে ক'ব লাগিব বনৰক্ষী বাহিনীৰো এটা দল ইয়ালৈ আহিছে AFPFৰ দলটো এইখিনি মুহূৰ্তত সাজু হৈছে তেওঁলোকো এইখিনি মুহূৰ্তত দেখিবলৈ পোৱা গৈছে তেওঁলোক সকলো সাজু প্ৰায় সকলো শেষ মুহূৰ্তত যিহেতু সময় গতিকে সকলো সাজু হৈছে ৰাজ্যপালগৰাকী অহাৰ লগে লগে যেতিয়াই পতাকা উত্তোলন কৰিব পতাকা উত্তোলন কৰাৰ লগে লগে তেওঁলোকে এই যি তেওঁলোকৰ পেৰেডৰ প্ৰদৰ্শন সেই পেৰেডৰ প্ৰদৰ্শন তাত কৰা হ'ব তাৰ সমান্তৰালভাৱে সাংস্কৃতিক অনুষ্ঠান আছে অসমৰ যি বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান সেই সাংস্কৃতিক অনুষ্ঠান ৰাজ্যপালগৰাকীৰ সন্মুখত প্ৰদৰ্শন কৰা হ'ব তাৰ বাবে বিভিন্ন আয়োজন দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল সাংস্কৃতিক কৰ্মী সেই সাংস্কৃতিক কৰ্মীসকলো সাজু হৈ আছে গতিকে খুব সুন্দৰ পৰিৱেশ